বহুত ধুনীয়া ৰাজহৰ পোৱালি জাগিছে ইয়াত সব তিনিটা বগা আৰু চাৰিটা কলাও জাগিছে ৰাজহৰ পোৱালি জাগি আছে পোৱালি লাগিলে ৰাজহৰ পোৱালি পাব এইখিনি ৰাজহৰ বিষয়ে অলপ লাষ্টত আলোচনা কৰিম আগত আলোচনা আছে আমাৰ বাজিগাৰ বাট এইখিনি হৈছে অষ্ট্ৰেলিয়ান বাজিছ পেৰট বাজিগাৰ বুলি কয় বা বাজিগাৰ পাখি বুলি কয় বাজিগাৰ পাখি কয় কিছুমানে আৰু আমাৰ অসমত বদ্ৰী চৰাই বুলিও কয় তো সব ইয়াৰ কেনেকৈ ৰাখিব লাগে তাৰে বিষয়ে আজি অলপ আলোচনা কৰিম তো দেখা পাইছে চাৰিওফালে ওপৰত টিংপাত আছে তলত নেট আছে মানে গৰমৰ বতৰত ইয়াৰ বতাহ সোমাব লাগিব আৰু চাৰিওফালে মাটিৰ বাচনবিলাক থাকিলে ভাল গৰমতৰ ভিতৰত অলপ ঠাণ্ডা থাকে ইহঁতৰ মাটিৰ বাচনত বেছি মানে কণী পোৱালি বেছিকৈ জগায় তো চাওক কিমান ধুনীয়াকৈ বহি আছে আৰু দুপৰীয়া সময় ৰাতিপুৱা ইহঁতৰ দানা পানী অলপ দিছিলোঁ চবখিনি খাই শেষ কৰিছে আৰু চাওক পোৱালিও জাগি আছে বহুত ধুনীয়া কোৱালিটিৰ পোৱালি জাগি আছে তো চাওক ইফালে কণী লৈ বহি আছে পোৱালি জাগিছে তো চাওক এটা দুটা তিনিটা চাৰিটা পোৱালি জাগিছে ইয়াত প্ৰায় 8টামান কণী পাৰিছিল তাৰে 4টা পোৱালি জাগিছে মানে এইটো ফাৰ্ষ্ট এইটো জগাইছে পোৱালি আৰু বাচনটো পুৰাণা আগতে বেলেগ এটা ইয়াত বা বান্ধিছিল তো চাওক তো যদি আপোনালোকে পালন কৰিব বিচাৰে এইবিলাক এনেকৈ ফাৰ্মবিলাক বনাব বহুত ভাল আৰু চাৰিওফালে কিন্তু প্লাষ্টিকৰ নেট দিলে নহ'ব সেইবিলাক কাটি ওলাই যায় এইটো গুণাৰ দিব লাগিব তো চাওক চাৰিওফালে গুণাৰ নেট আছে আৰু এনেও গ্ৰীণ হাউচৰ নেটবিলাক দিয়া আছে ঠাণ্ডাৰ দিনত দিলে ভাল ঠাণ্ডা বতাহ অলপ কমকৈ আহিব আৰু ইফালে আছে তুলসীৰ পাত বৰ্তমান দিছিলোঁ খাইছে তুলসীৰ পাত বহুত ধুনীয়াকৈ খায় আৰু চব ফুড এইবিলাক হ'ল কণী ধান দিছিলোঁ খাই শেষ কৰি দিছে কিছুমানে কণী ধান কয় কিছুমানে চীনা বুলি কয় তো ইয়াৰ মেইন খাদ্য হৈছে কণী ধান আৰু ৰাতিপুৱা চব কৰি দিয়া হৈছিল বুট এইবিলাক খাই শেষ কৰি দিছে অলপ পৰি আছে তো যদি এইবিলাক পালন কৰিব বিচাৰে মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে কিন্তু কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব আৰু যিবিলাক বহুতে কয় যে বাহিৰত কম দামত পায় বাহিৰৰ পৰা কম দামত পাব পাৰে কিন্তু বাহিৰৰ পৰা আমিও আনিছিলোঁ কিন্তু সেইবিলাক আনি আমি ছাকচেছ হোৱা নাই মানে ব্ৰিডিং নহয় পোৱালি নহয় এনেকুৱা হয় আৰু যেহেতু প্ৰথম আমি বেলেগ এজনৰ পৰা 5 যোৰা আনিছিলোঁ তাৰে পৰা বৰ্তমান হৈ আছে আমাৰ আৰু আমাৰ পৰাও লৈ বৰ্তমান বহুতে ফাৰ্ম কৰি আছে ভালে কিন্তু বাহিৰৰ পৰা যিবিলাক আহে অলপ কম দামত আহে সেইবিলাক আনি মানে ছাকচেছ নহয় তো যদি পোৱালি লাগে যোগাযোগ কৰিব দিব পাৰিম আৰু এইফালে ৰাজহৰ পোৱালি আছে চাওক ইমান ধুনীয়া বগা আছে কলা বগা মিক্সিং আছে তো লাগিলে যোগাযোগ কৰিব মিনিমাম যদি 20 পিচ লয় ৰাজহৰ পোৱালি তেতিয়াহ'লে অল অসম ডেলিভাৰী দিব পাৰিম তো মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ তো মোৰ ঘৰৰ পৰা জিলা কমকৈ ল'ব পাৰিব আৰু কমচে কম মিনিমাম 20 পিচ হ'লে অল অসম ডেলিভাৰীৰ সুবিধা আছে যেহেতু আৰু গাড়ী ভাড়াখিনি এক্সট্ৰা হ'ব যাৰ যিমান দূৰ হয় যিখিনি গাড়ী ভাড়া লাগে সেইখিনি বেলেগকৈ দিব লাগিব তো যোগাযোগ কৰিব আৰু ভিডিঅ'ৰ মাধ্যমত সকলোবোৰ তথ্য পাবলৈ ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলো ধৰণৰ আপডেট পাই থাকিব ধন্যবাদ